এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ গড়মূৰ শংকৰপুৰ সেউজ নগৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় দুটাকৈ বাসগৃহ। কেৱল লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত যায়। প্ৰথমে অনিল দাস নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা। পিছত বাসু কংখ বণিক নামৰ ব্যক্তিগৰাকীৰ ঘৰলৈও জুই লেলিহান শিখাই আৱৰি ধৰে। ঘটনাস্থলীত অগ্নি নিৰ্বাপকৰ বাহিনীৰ গাড়ীৰে জুই নুমুৱাবলৈ অহৰহ চেষ্টা কৰে যদিও দুয়োটা বাসগৃহই সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। জুই লগাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও প্ৰথমে অগ্নিকাণ্ড সূত্ৰপাত হোৱা পৰিয়ালটোৱে অগ্নি সংযোগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ গড়মূৰ শংকৰপুৰ সেউজ নগৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জুইত সম্পূৰ্ণৰূপে যায় দুটাকৈ বাসগৃহ। কেৱল লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত ভস্মীভূত হয়। প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল অনিল দাস নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত। পিছত বাসু কংখ বণিক নামৰ ব্যক্তিগৰাকীৰ ঘৰলৈও জুই লেলিহান শিখাই বাসগৃহটো আৱৰি ধৰে। ঘটনাস্থলীত অগ্নি নিৰ্বাপকৰ বাহিনীৰ গাড়ী উপস্থিত হৈ যদিও দুয়োটা বাসগৃহই জুইত ভস্মীভূত হয়। জুই লগাৰ কাৰণ বৰ্তমানেও জানিব পৰা নাই যদিও প্ৰথমে অগ্নিকাণ্ড সূত্ৰপাত হোৱা পৰিয়ালটোৱে অগ্নি সংযোগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই মানুহ ঘৰৰ মানুহগৰাকী কিবা কামত এফালে আহিছিলে হেনো। তাৰপৰা তেতিয়া তেওঁক হেনো মাতিছে, চাওকচোন বোলে বাইদেউ বেডশ্বীটখন জ্বলিছে বোলে নুমুৱাই দিয়ক। তাৰপৰা আপুনি ওচৰৰ মানুহ মাতক। তেতিয়া এওঁ ক'লে কি ওচৰৰ মানুহ নাহে। তাৰ মানুহজনীয়ে ক'লে কি আপুনি বোলে ড্ৰাগছ বিকে বোলে ক'ত আহিব মানুহ, সেই বুলি কৈ মানুহগৰাকী গুচি আহিলে। আৰু তেতিয়া তেওঁ হাফ পেণ্ট পিন্ধি আছে। মানুহগৰাকীয়ে কোৱা মতে তেওঁ হাফ পেণ্ট পিন্ধি আছে হেনো বোলে। জুই জ্বলি আছে বেডশ্বীটখন, তেওঁ হাফ পেণ্ট এটা পিন্ধি আছে বোলে, কাপোৰ জাপি আছে। এতিয়া আমি কথা যেতিয়া ক'বলৈ গ'লোঁ আৰু কেইগৰাকী মানুহৰ সৈতে কথা যেতিয়া তেওঁক জনাবলৈ গ'লোঁ, তেতিয়া তাই এটা লং স্কাৰ্ট জিন্সৰ পিন্ধি আছে। যিঘৰ জ্বলিছে তেতিয়া অন্য এগৰাকী মানুহ মানে মাতি আনিছে যেতিয়া বেডশ্বীটখন জ্বলি আছে তেতিয়া তেওঁ হেনো এটা হাফ পেণ্ট পিন্ধি আছে, তাই বোলে হাফ পেণ্ট এটা পিন্ধি আছে বোলে, কাপোৰ জাপি আছে। তেতিয়া তাই ক'লে কি বোলে ওচৰৰ মানুহ নাহে বোলে। তাৰপৰা ওচৰৰ মানুহ কেলৈ আহিব বোলে, আপুনি বোলে ড্ৰাগছ বিকে বোলে, তহঁতি বোলে ড্ৰাগছ বিক বোলে, ওচৰৰ মানুহ ক'ত আহিব। তথাপিতো তেওঁতো মাতিব পাৰে, বিপদ এটা হৈছে, কেলৈ নাযাব বিপদত। বেয়া কাম এটা কৰিবলৈ ওচৰৰ মানুহ নাহে, কিন্তু ইমান ডাঙৰ বিপদত ওচৰৰ মানুহ আহিব। তাই নক'লে, কথাটো নজনাই গুচি গ'ল। ঘৰ যেতিয়া জ্বলি গ'ল, কিন্তু এতিয়া আমি চাবলৈ গৈছোঁ তাই এটা লং স্কাৰ্ট পিন্ধি আছে। ঘৰ জ্বলি মানুহ কাপোৰটো আমিতো যি পিন্ধি আছোঁ তেনেকৈ ঘৰৰ পৰা ওলাই আহিছোঁ। তাই আকৌ লং স্কাৰ্টটো কেনেকৈ পালে পিন্ধিবলৈ? তাই লং স্কাৰ্ট পিন্ধিছে। তাই এতিয়া লাঠি এটা লৈ এটা মাৰিবলৈ আহিছে। নামটো কিন্তু নাজানো দেই, ইমান টাইমছ নাই। ওচৰৰ ড্ৰাগছৰ ব্যৱসায় কৰি আছে। আমি সেইটো কথা গম পোৱাৰ কাৰণে আমাক ধমকি দিছিলে তাহাঁতি, কিন্তু আমি গম পোৱা নাছিলো তাহাঁতি ভিতৰত ইমান ডাঙৰ প্লেন এটা কৰি থাকিব। আমাৰ ঘৰখনত জুই লগাই দিছে তাহাঁতি। জানিব যে আপোনালোকে মানুহ গায়ব হৈ গ'ল। আপোনালোকে এই আমাক তাহাঁতৰ এনেতো এটা ল'ৰা জনামতে জেলত আছে, তাৰ নাম বসন্ত দাস, সৰুটোৰ নাম বিষ্ণু দাস, বাপেকজন হ'ল কি অনিল দাস। ইয়াতে ৰাণা গোস্বামী ঘৰৰ ওচৰত চাইকেল দোকান আছে। বাকী বোৱাৰীখিনিৰ নাম এজনী সৰুজনীৰ নাম জানো মামন বুলি, বাকীখিনি নাজানো। ঠিক আছে, কথাটো হ'ল তাহাঁতৰ ঘৰত বস্তু কিমান আছে, আমাৰ ঘৰত বস্তু কিমান আছে চাওক। এইটো প্ৰি প্লেন হয় নে নহয়? আৰু এটা কথা, জুইটো য'ত লাগিছে সেইটো ইহঁতৰ ঘৰখন দুটা ভাগত ভগোৱা আছে, সৰু আৰু মাজৰটোত লাগিছে। সৰু ল'ৰাটোৰ ভাগ যোনটো সেইটো চাইডত লাগিছে, সেইটো চাইডত পাকঘৰ যোনটো, সেইটো সৰু মাইকী মানুহগৰাকীয়ে তাত খানা বনায়। এইজনী মাইকী ইয়াত কি কৰিবলৈ আহিলে? জুইটো সেইটো তাতে লাগিছে। আগতে এইটো চাইডে আমাৰ ফালটো লাগিছে, এইটো চাইড জুই লগাই নাই। লাগি তেতিয়া আমাৰ ঘৰখন জুইলে, তেতিয়া এইটো চাইডত স্প্ৰেড হ'ল। এইটো প্ৰি প্লেন হয় নে নহয় আপোনালোকক? আজি 3 মাহ মান হ'ল নাজানো, এই ল'ৰাটোৰ জেলত যোৱাৰ আগৰ কথা কৈছো। মই বহি আছো, আহি পেলাই খাই নিচা পুলিচে আহি সিহঁতৰ গাড়ীখন লৈ গ'ল উঠাই। ড্ৰাগছ চাগছত ধান্দা কৰেতো, নাজানো, মই ইমান মাথা নামাৰো। যিয়ে হওক, মই ৰৈ আছো। মোক কৈ আছিলে ইয়াত কোনে মোক হেৰি কৰিছে, কোনে মোক গাড়ীখন লৈ গৈছে, মোক কৈ আছে ইহঁতৰ একচুৱেলি মোক এই ল'ৰাটো বিচাৰিছে তাৰ গেৰেণ্টাৰ এজা। মই গেৰেণ্টি দিব লাগে যে সি একো একো ধান্দা নকৰে। মই ক'লো মই কিয় কৰিম? তেতিয়া সি কৈছে গুলিয়াই দিম, আমুকক গুলিয়াই দিম, তামুকক গুলিয়াই দিম, পুৰা নিচাত। ঠিক আছে, কথাটো হ'ল চক ইয়াত ঘৰ বনাইছো, ইহঁতৰ চোতালত যি কৰি থাকক মোৰ লুকাও নাই, আমাৰ মাত বোলো নাই। তহঁতি আজি কামটো কি কৰিলি? তহঁতৰ লগতে একো মাত বোল নাই, মাত বোলো নকৰো। মই এইফালে টিম লগাই দিছো যাতে ইহঁতৰ মুখখন যাতে নেদেখো।
তাহাঁতি যি কৰিছে কৰক, আমাৰ একো লুকআউট নাই। সেইটো কাৰণে ইহঁতে কি বিকি আছে নাই বিকা আমাৰ কোনো অসুবিধা সোসাইটিখন বেয়া হৈছে, খালি অকল মই থকা নাই সোসাইটিত, গোটেই ৰাইজ আছে, চবে ক'ব তেতিয়া মই যাম, কিন্তু পাৰ্চনেলি মোৰ কোনো প্ৰব্লেম কৰা নাই। ঠিক আছে, ইহঁতৰ ঘৰত যি কৰে কৰে। কথাটো হ'ল মোৰ আজি যে এই ক্ষতিটো কৰিলে এইটো ক্ষতিপূৰণ কোনে দিব? ইহঁতৰ ঘৰত জুই লাগিছে, এই দাসৰ ঘৰত জুইটো লাগিছে, অনিল দাস, ইহঁতৰ ঘৰত জুইটো লাগিছে। ইহঁতৰ ঘৰৰ পৰা জুইটো আমাৰ ঘৰলৈ স্প্ৰেড হ'ল, মাজত 5 পৰা 6 ফুটৰ গেপ, এইটো কি কয়, এইটো যে চিলিঙলৈকে জুইটো পাই গ'ল, তেতিয়া আহি মোক মাতি আছে। ইয়াত কোনো এটা মতা মানুহ নাই, চব ডিউটি গৈছে। মই ভাতকেইটা খাই ওলামে, মাইকী মানুহ আছিলে, মোৰ মা দেউতা গৈছে ডক্টৰৰ ওচৰলৈ, মই অকল এটা, মোৰ মাইকী মানুহ বাচ্ছা লৈ ৰাস্তাত ওলাই গ'ল, মই অকল এটা মানুহ, মতা মানুহ, চিলিণ্ডাৰ 3টা উলিয়াইছো, নহ'লে আজি কিন্তু এই গোটেই গাঁওখন গুচি গ'ল, পথাৰত পেলাই থৈছো। তাৰপিছত দেখিলো চিলিণ্ডাৰ ওলাওঁতে মোৰ এইটো চব কি হৈ গ'ল, চিলিণ্ডাৰ ওলাওঁতে দেখিলো আমাৰ যোনটো ৰুম এইটো জ্বলি গ'ল, আধা বিচনা চিচনা লাগি গ'ল। তেতিয়া মই কি কৰিম, মই বাইকখন আছিলে চোতালত, স্কুটিখন এই আগফালে আছিলে, সেই দুটা যেনে তেনে উলিয়াইছো। আৰু টিভিখন মই কি কৰিলো, আগতে উলিয়াই দিছো, জুই লগাৰ লগে লগে টিভিখন হেংগিং আছিলো, তেনেকে টানিলো, ফুল খাই আহিলে, ইয়াতে থৈ দিছো। সব মোৰ কোৱালিফিকেশ্যন, চাৰ্টিফিকেট, জুৱেলাৰী, ইচ এণ্ড এভৰিথিং। পঢ়া শুনা নাই, মোৰ ল'ৰা বাৰ্থ চাৰ্টিফিকেট চব গ'ল, চব গ'ল। ষ্টাৰ জ্বলিছে, মোৰ ডকুমেন্ট, চাৰ্টিফিকেট, এভৰিথিং জ্বলিছে। দুখন ফ্ৰিজ আছিলে, ইনভাৰ্টাৰ আছিলে, সব গ'ল। জ্বলি গৈছে, সব জ্বলিছে। কি জায়গা বুলি কয় এখন শংকৰপুৰ সেউজী নগৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।